ফ্ৰেণ্ডছ গুড ইভিনিং এইটোৰ কাৰণে কৈছোঁ কাৰণ এতিয়া সময় হৈছে 6:21 আৰু চুলি তুলি কাটি ৰেডি, মানে চুলিখিনি দীঘলৈ আছিলে তো কাটি দিলোঁ আৰু এতিয়া গৈ আছোঁ চান্দমাৰী অৰ্থাৎ গ্ৰন্থমেলাত। 27 তাৰিখৰ পৰা আৰম্ভ হৈছে নেকি, জানুৱাৰীৰ 7 তাৰিখ নে 8 তাৰিখলৈকে থাকিব। তো কিছুমান কিতাপ চাই আহোঁ, ভাল লাগিলে আনিম বুলি ভাবি থাকোঁ প্ৰতি বছৰে, কিন্তু যোৱা নহয়। তো গৈ আছোঁ, বলক আপোনালোকক দেখুৱাই আছোঁ কি কিতাপ আনো, দেখুৱাম গোটেইখিনি। তো ওলালোঁ আমি ৰুমৰ পৰা, এতিয়া গৈ আছোঁ স্কুটিৰে। আৰু গুৱাহাটীত মানে এনেকুৱা হৈছে মানুহৰ সংখ্যাতকৈ গাড়ীৰ সংখ্যাই বেছি যেন লাগে। 5 মিনিট মূৰে য'ত ত'ত ট্ৰাফিক লাগি যায়, আৰু এইফালে অভাৰব্ৰিজ, সিফালে অভাৰব্ৰিজ হৈয়ে আছে। তো আহি পাই গ'লোঁ আৰ্যনগৰ উৰণীয়া, সেইটো বেছি দিন হোৱা নাই, মুকলি কৰিছে। তো ইয়াৰ আগতে নাম আছিলে চেৰাববাটি, যিহেতু চেৰাববাটি নামটো শুনিবলৈ বহুত বেয়া, সেইকাৰণে নতুনকৈ নামকৰণ কৰিছে। আৰু ইয়াতে মানে আৰ্য কলেজখন আছে, তো তাৰ লগত হয়তো সংগতি ৰাখি আৰ্যনগৰ নামকৰণ কৰিছে, হ'ব পাৰে দেই। আৰু ইফালে আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। তো এই ষ্ট্ৰীট লাইটবোৰ মানে যিটো আমাৰ ফ্লেগৰ কালাৰত মেৰিয়াই থোৱা আছে, সেইবোৰ মুকলিৰ সময়তে লগাইছিলে। তো আহি পালোহি ফাইনেলি অসম গ্ৰন্থমেলা চান্দমাৰী। তো চাওক, অসম গ্ৰন্থমেলা এইটো হৈছে প্ৰৱেশদ্বাৰ গেট, আৰু ইয়াতে টিকেট কাটিব লাগে, 10 টকা টিকেটৰ মূল্য, আৰু ইয়াতে লাকি ড্ৰ এটা অপশ্যন আছে। আৰু এইটো এখন বেলুন হয়, য'ত অসম গ্ৰন্থমেলা লিখা আছে, মানে কিবা এইটো নাইট্ৰজেন গেছ, য'ত লগাই পিনে তাতে লাইট লগাইছে ধুনীয়াকৈ। আৰু এইটো কৰিছে আপোনালোকক অলপ ভিউ দেখুৱাইছোঁ, মানে চিম্পলকৈ। চাৰিওফালে অকল কিতাপৰে দোকান, গ্ৰন্থমেলা যিহেতু। তো মই কি কিতাপ আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। মই কেইখনমান কিতাপ চাই আছিলোঁ, নাহৰৰ নিৰিবিলি চাহ, বকুল ফুলৰ দৰে, কেইটামান কিতাপ চাই আছিলোঁ। আৰু এইফালে আছিলে এটা কিতাপ আবিৰ বুলি, ইন্দ্ৰাণী শৰ্মা। সেইখন আনিব মন আছিল, কিন্তু অলপ কষ্টলি হয় কাৰণে নানিলোঁ। ইয়াৰ আগতে যিটো JS সেইখন ইণ্টাৰনেটতে পঢ়িছিলোঁ, সেইটো আনা নহ'ল। আৰু তো অকল কিতাপ চাওক, কিমান কিতাপ। গ্ৰন্থমেলা যিহেতু কিতাপটো হ'বই, বহুত কিতাপ চালোঁ, আৰু ল'ব মন আছিলে, মানে বেছি নানিলোঁ, পইচাৰো কথা আছে। এটাকৈ আনি থাকিলে ইমান গাত নালাগে, যিহেতু আমি মানুহ, কিবা কিবি ধেৰ কিতাপ। তো এতিয়া চাওক মই কি কিতাপ আনিলোঁ। এইটো আছোঁ ৰূপম দত্তৰ সপোনৰ শেষত, আৰু এখন আছিলে লাইফ অফ এ ড্ৰাইভাৰ, সেইটো মই অনা নহ'ল, তো এইটোৱে আনিছোঁ। তো বেছি অনা নাই। নেক্সট কিতাপ আনিছোঁ মই চাহেব পুৰা বৰষুণ, অনুৰাধা শৰ্মা পূজাৰী, লেখকৰ নাম লৈছোঁ, বেয়া নাপাব দেই। তাৰপিছত নাহৰৰ নিৰিবিলি চাহ, এইটো ছেম অনুৰাধা শৰ্মা পূজাৰীৰ। তাৰপিছত আছে বকুল ফুলৰ দৰে, মৃণাল কলিতা। ইয়াৰ পিছত আছে মোৰো এটা সপোন আছে, ডক্টৰ ৰবুল মাউত। তো দৰিদ্ৰ সীমা কিবা কিবি লিখা আছে তলত। সীমা নেওচি আমেৰিকাৰ মেছেচেটুছ বিশ্ববিদ্যালয়ত যোৱাৰ কাহিনী। তাৰপিছত আছে কাঞ্চন বৰুৱা, অসীমত যাৰ হেৰাল সীমা। আৰু একচুৱেলি কি হয়, পাণবজাৰ বা বুক ফেয়াৰত আপোনাৰ 10% ডিছকাউণ্ট দিয়া হ'বলৈ কিতাপতে। তো মই যিটো দোকানৰ পৰা ল'লোঁ, মোক মানুহজনে সুধিছে ঘৰ ক'ত বুলি, মই ক'লোঁ আমুকত, আৰু মই ইয়াত থাকোঁ ইয়াতে। তো কৈছে মোৰো ঘৰ তাতে বুলি। মোক 15%লৈকে ডিছকাউণ্ট দিছে, আৰু 8 তাৰিখলৈকে আছে বুক ফেয়াৰ, যদি কোনোবাই যাব বিচাৰিছে যাব পাৰে। এইখিনিয়ে আছিলে।